হয়, শিৱসাগৰৰ ডিমু আৰক্ষী অন্তৰ্গত বৰদিৰৈৰ চাহ বাগিচাত এক চাঞ্চল্যকৰ লোমহৰ্ষক ঘটনা সংঘটিত হয় যোৱা নিশা। ইয়াতে ৰঞ্জিত পাণ্ডৱ নামৰ এগৰাকী ব্যক্তিক আৰক্ষীয়ে গুলীওৱাৰ ফলত মৃত্যুমুখত পৰিছে চিকিৎসাধীন অৱস্থাত। মই দেখুৱাইছোঁ এই ঘৰখনতে যোৱা নিশা গুলীচালনা হৈছিলে, কাৰণ ইয়াতে ৰঞ্জিত পাণ্ডৱ নামৰ যিজন ব্যক্তি আৰক্ষীৰ গুলীত নিহত হৈছে, সেই ৰঞ্জিত পাণ্ডৱে যোৱা নিশা সুৰাপান কৰি ইয়াত অভব্য আচৰণ কৰিছিলে। স্থানীয় দুগৰাকী ব্যক্তিক আক্ৰমণ কৰি দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিলে। তাৰপিছত সেই ৰঞ্জিত পাণ্ডৱক আচলতে ৰঞ্জিত পাণ্ডৱে সুৰাপান কৰি প্ৰায় উপদ্ৰৱ চলাইছিলে এই ঘৰখনৰ লগতে স্থানীয় লোকৰ ওপৰত। তাৰপিছত যোৱা নিশাও সেই একেই পৰিস্থিতি উদ্ভৱ হৈছিলে আৰু এই ৰঞ্জিত পাণ্ডৱক বুজাবলৈ আহিছিলে দুগৰাকী ব্যক্তি। এগৰাকী হৈছে মতিন পাণ্ডৱ আৰু মতিন পাণ্ডৱৰ পত্নী গীতা পাণ্ডৱ। আৰু এই মতিন পাণ্ডৱ আৰু গীতা পাণ্ডৱক দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে। তাৰপিছতে গাঁওৰক্ষী বাহিনী উপস্থিত হৈছিলে আৰু তাৰপিছত আৰক্ষীও আহি উপস্থিত হৈছিলে। আৰক্ষীকো যেতিয়াই দাৰে ঘপিয়াবলৈ চোচা লয়, তাৰপিছতে আৰক্ষীয়ে গুলীচালনা কৰে। গুলীচালনা কৰাৰ ফলত গুৰুতৰভাৱে আহত হোৱাৰ পিছত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৰঞ্জিত পাণ্ডৱ। আৰু বৰ্তমান ৰঞ্জিত পাণ্ডৱৰ প্ৰথম পত্নী আছে, তেখেতৰ ভাষ্যলম। এটা বেয়া ঘটনা। কি হৈছিলে ঘটনাটো আমি ঘৰত নাছিলো, নথকাৰ কাৰণে কালি আৰু আগতো মদ খাই তেনেকুৱা কৈছিলে যে তহঁতক কাটিম, নিশাই কৈ তেনেকুৱা কাটিম বুলি আমি ঘৰৰ পৰা ওলাই গলো। আমি সোমবাৰে গৈছিলো মামা ঘৰ, মা বাপা ঘৰ। তাৰপিছত কালি ফোন কৰিলে 6টামান বজাত আমাৰ ডাঙৰ ছোৱালীজনী। ফোন কৰাৰ কাৰণে কালি আমি গুচি আহিলো। অহাৰ পাছতে তাত মানুহ ভিৰ আছে সেই তিনিআলিটোৰ ওচৰত। সিহঁতি কৈছে বোলে তহঁতক যাবলৈ নালাগে বোলে, নহ'লে কাটি দিব। ইয়াত আহি মানুহ বুজাইছে, নুবুজিছে। তাৰপিছত পুলিচ আহিলে, পুলিচেও ৰক্ষা কৰিব নোৱাৰিছে। তাৰপিছত ৰক্ষা কৰিব নোৱাৰিছে, আকৌ মাতিলে পুলিচ আৰু আহিলে। অহাৰ পাছতে মানে গুলিয়াই দিলে। প্ৰায় উপদ্ৰৱ চলাইছিলে নেকি? আগতো চলাই তেনেকুৱা উপদ্ৰৱ। আপোনালোক সেইকাৰণে গৈছিলে? এতিয়া কোন কোন আছে আপোনাৰ ঘৰত আৰু পৰিয়াল ফেমিলি? আমাৰ ছোৱালী 4জনী, ল'ৰা এটা। ইয়াৰ স্থানীয় ব্যক্তি আছে যিগৰাকী প্ৰত্যক্ষদৰ্শী। দাদা, কি হৈছিলে ঘটনাটো? গোটেই ঘটনাটো মুঠতে মতিন পাণ্ডৱ আৰু গীতা পাণ্ডৱৰ ছোৱালীজনীয়ে আগন্তুক 26 বৰ্ষত মানে HSLC এক্সাম দিবৰ কাৰণে সেই কথাটো মানে ইমান অসভ্য মাতেৰে হালা কৰি আছিলে। সেই হালা কৰি থকা অৱস্থাতে মতিন পাণ্ডৱ আহি ৰঞ্জিত পাণ্ডৱক ক'বলৈ বিচাৰিলে যে ছোৱালীজনীৰ পৰীক্ষা চলিব, তেতিয়া মানে হুলস্থুল কৰিব নালাগে বুলি ইমানেই ক'লে। ইমান ক'বলৈ মানে হেকে নহ'লগে। তেওঁক মানে ভিতৰৰ পৰা চিধা দাও উলিয়াই কাটি দিলে। কটাৰ পিছত মিছেছকো মানে ভৰিত কাটি দিলে। তাৰপিছত আমি হালা হৈ গ'ল। তেতিয়া লগে লগে আমি দেখিলো যে ইয়াক একো কৰিবলৈতো নোৱাৰো। এতিয়া লগে লগে মতিন পাণ্ডৱক আমি ডিমু স্বাস্থ্য বিষয়াৰ ওচৰলৈ লৈ গ'লো। নিয়াৰ পিছত তাত ক'লে যে নাই, লগে লগে ইয়াক বোলে অসম মেডিকেল হস্পিটেল নিব লাগিব। লৈ গ'ল আৰু লগে লগে আমি গাঁওৰক্ষী বাহিনীক মাতিলো। সিহঁতক মতাৰ লগে লগে সিহঁতেও কণ্ট্ৰলৰ মানে ৰঞ্জিত পাণ্ডৱক কৰিব নোৱাৰিলে। গাঁওৰক্ষী বাহিনীয়ে লগে লগে মানে আৰক্ষী বিষয়াক মাতিলে। আৰক্ষী বিষয়াও আহি মানে মতাৰ পিছত আৰক্ষী বিষয়াই 1.5-2 ঘণ্টালৈকে তেওঁক মানে বুজাবলৈ চেষ্টা কৰিছিলে। সি বুজিবলৈ একো মান্তি হোৱা নাছিলে। আৰু উপৰিঞ্চি মানে আৰক্ষী বিষয়াকে যেতিয়া দৌৰাই মানে দাৰে কাটিবলৈ আহিছিলে, সেই মুহূৰ্ততেই তেওঁক গুলি কৰিবলৈ বাধ্য হৈ মানে গোটেই কাৰণটো মানে সুৰাপানৰ অৱস্থা হয়। সুৰাপানে আচলতে এই দুখন ঘৰ বৰ্তমান ধ্বংসৰ মুখলৈ লৈ গ'ল। নিশেষ হ'ল দুটাকৈ আচলতে দুখন ঘৰ। মই দেখুৱাইছোঁ যে এই ঘৰটো এই স্থানতে গুলীবিদ্ধ কৰা হৈছিলে এই ৰঞ্জিত পাণ্ডৱ। এই ঘৰটোৰ দৰজাৰ সন্মুখতে গুলীবিদ্ধ কৰা হৈছিলে ৰঞ্জিত পাণ্ডৱক। আচলতে এই যি ঘটনা সংঘটিত হ'ল, আমি যিমান দূৰ এতিয়া জানিব পাৰিছোঁ, ইয়াৰ মূল কাৰণ হৈছে অবৈধ সুৰা। এই সুৰাপান কৰিয়েই
ঘৰখনত আৰু স্থানীয় লোকৰ ওপৰত প্ৰায় অত্যাচাৰ চলাই আহিছিলে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৰঞ্জিত পাণ্ডৱে। আৰু ৰঞ্জিত পাণ্ডৱে সুৰাপান কৰি অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবেই তেওঁলোকৰ 4 সন্তান আৰু পত্নী আন মিতিৰৰ ঘৰত থাকিবলৈ বাধ্য হৈছিলে। আৰু তেনে অৱস্থাতে এই ঘটনা সংঘটিত হয় যোৱা নিশা। অনাগত সময়ত লক্ষণীয় হ'ব আৰক্ষীয়ে কি ধৰণে তদন্ত আগবঢ়াই নিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।